এডভান্টেজ আসাম 2.0 এ ঔদ্যোগিক হাব মেডিকেল হাবলৈ পৰিণত কৰিব অসমক। আদানী আম্বানীৰ পৰা দেশী বিদেশী উদ্যোগপতিয়ে আমূল পৰিৱৰ্তন আনিব অসমৰ ঔদ্যোগিক চিকিৎসা ক্ষেত্ৰত। এডভান্টেজ আসাম 2.0 সৰ্বমুঠ 5,18,295 কোটি টকাৰ বিনিয়োগ হলে অসমত 2 লক্ষাধিক চাকৰি মুকলি হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা 7-8 হাজাৰ টকাত বহিৰাজ্যত চাকৰি কৰিব নালাগে অসমৰ যুৱক যুৱতীয়ে। শুকুৰবাৰে হোটেল ৰেডিশ্যন ব্লুত এডভান্টেজ আসাম 2.0 খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ পৰা মেন পাৱাৰ যাওক বাট ইন এ ডিচেণ্ট জব, এটলিষ্ট 40,000 ওপৰৰ দৰমহা পাইছে অসমৰ পৰা যাওক, কিন্তু 7,000, 8,000, 9,000, 15,000 টকা দৰমহাত যিমান ল'ৰা ছোৱালী গৈছে অসমৰ বাহিৰত, উই হেভ টু ব্ৰিং দেম বেক। আৰু মই ভাবোঁ যে পিপুল অফ আছাম অলছো শ্বেয়াৰ মাই ভিউজ, দ্য মেজৰিটি পিপুল অফ আছাম। গুৱাহাটীক মেডিকেল হাব হিচাপে গঢ় দিয়াৰ লক্ষ্য চৰকাৰৰ। পিছে বিনিয়োগকাৰীয়ে হোটেল, হাস্পাতাল বা উদ্যোগ স্থাপন কৰিবলৈ মাটি নাই গুৱাহাটীত। ৰাইজৰ কৃষিভূমি অধিগ্ৰহণ কৰাৰ লগতে চৰকাৰী পতিতভূমি দিব ৰাজ্য চৰকাৰে। আই এম 100% কনফিডেণ্ট যে এইবাৰ ইণ্ডাষ্ট্ৰীক মাটি দিব খুজিলেও মানুহে আপত্তি নকৰে। য'তে ত'তে মাটি দিলে বেলেগ কথা, বাট আমি ভাবোঁ যে আমি মানুহৰ লগত কথা পাতি উইল বি এবল টু গিভ লেণ্ডছ টু দ্য ইণ্ডাষ্ট্ৰী, উইল বি এবল টু গিভ দেম আদাৰ কমফৰ্ট। বিগেষ্ট প্ৰব্লেম ইজ লেণ্ড। এই গোটেই ইণ্ডাষ্ট্ৰীবিলাকক লৈ অহাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰব্লেম হ'ব যে আমি মাটি ক'ত দিম। চৰকাৰক সমালোচনা কৰি থকাৰ সময়তে এক স্পষ্টীকৰণ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইন টাৱাৰৰ কাম আগবাঢ়িছে 60%। 800 কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে টুইন টাৱাৰটো। কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে এণ্ড 60% ৱৰ্ক ইজ অলৰেডি কমপ্লিটেড, আমিতো কোনেও চাব যোৱা নাই। একেটা দিন ফেচবুকত মই খালি এইটোৱে পাইছোঁ, কি হ'ব এডভান্টেজ আছাম 1ত একো নহ'ল, টুইন টাৱাৰে নহ'ল। বাট কোনোবা এছেম্বলিতে কাৰোবাক প্ৰশ্ন সুধিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হ'ল নে নাই? আমি ধৰিয়ে লৈছোঁ যে নাই হোৱা। আমাৰ যিটো আপোনালোকো মোৰ লগত দেখিছিলে যে ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স হুইচ উই আৰ বিল্ডিং টুডে, ইট ইজ আ ছেম ডিজাইন, টুইন টাৱাৰ কানেক্টেড থ্ৰু এ ব্ৰিজ এণ্ড 60% ৱৰ্ক ইজ অলৰেডি কমপ্লিটেড। প্ৰতি 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হ'ব এডভান্টেজ আসাম। এইবাৰ বুজাবুজি চুক্তি অনুসৰি নাইপাৰ প্ৰকল্পৰ বাবে ৰিলায়েন্সক কাৰ্বি আংলঙত ভূমি আবণ্টন দিব ৰাজ্য চৰকাৰে। ভিডিঅ' জাৰ্নেলিষ্ট অনুজৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট, NB নিউজ।